বৃহত্তৰ তিনিচুকীয়া জিলাবাসীৰ ৰাইজৰ বাবে সুখবৰ। আপোনাৰ যদি চাৰিচকীয়া বাহন ক্ৰয় কৰাৰ ইচ্ছা আছে, হাতত যদি পৰ্যাপ্ত পৰিমাণৰ ধন নাই, তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আজি আহক তিনিচুকীয়া মহিন্দ্ৰা ফাৰ্ষ্ট চইচ শ্বৰুমটোলৈ। আপোনালোকলৈ এই সুবিধা লৈ আনিছে তিনিচুকীয়া মহিন্দ্ৰা ফাৰ্ষ্ট চইচ শ্বৰুমটোৱে। কোনো ধৰণৰ বেমেজালি নথকা সকলো ধৰণৰ যাৱতীয় নথিপত্ৰ সম্পন্ন ব্যৱহৃত চাৰিচকীয়া বাহন। সাধাৰণ ৰাইজৰ সুবিধাৰ্থে মহিন্দ্ৰা তিনিচুকীয়া অটোমোবাইল LLP অধীনত তিনিচুকীয়াৰ আহুখাট হাতীগড় মাকুম বাইপাছৰ সমীপত অৱস্থিত মহিন্দ্ৰা ফাৰ্ষ্ট চইচ ছেকেণ্ড হেণ্ড শ্ব'ৰুমটো শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে মহিন্দ্ৰা তিনিচুকীয়া অটোমোবাইল LLP মুখ্য পৰিচালন বিষয়া সঞ্জীৱ কছাৰে। কেইবাগৰাকী গণ্যমান্য ব্যক্তিৰ উপস্থিতিত মুকলি হোৱা ছেকেণ্ড হেণ্ড শ্ব'ৰুমটোৱে ইচ্ছুক বাহন ক্ৰয় কৰিব বিচৰা মধ্যবিত্তসকললৈ যথেষ্ট সহায়ক ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে মহিন্দ্ৰা শ্ব'ৰুমৰ কৰ্তৃপক্ষসকলে। এইটো হ'ল আপোনাৰ মহিন্দ্ৰা ফাৰ্ষ্ট চইচ হুইলছ লিমিটেডৰ এটা ইনিচিয়েটিভছ, যোনটো আমাৰ তিনিচুকীয়াবাসীৰ কাৰণে আজি অ'পেন কৰা হ'ল। ঠিক আছে, আমাৰ মেইন শ্ব'ৰুমটো আছে হিজিগুৰি 1 নম্বৰ গেটত, যোনটো মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা মেইন শ্ব'ৰুম আছে। ইয়াৰ উদ্দেশ্যটো হ'ল আমাৰ এইখন ডিলাৰশ্বিপত, আমাৰ মেইন ডিলাৰশ্বিপত যিমান আপোনাৰ এক্সচেঞ্জৰ কাৰণে গাড়ী আহিব, পুৰণা গাড়ী দি পেলাই যোনে নতুন গাড়ী লয়, যিমান এক্সচেঞ্জৰ গাড়ী আহিব, সেই এক্সচেঞ্জৰ গাড়ীবিলাক আমি ইয়াতে ৰুট কৰিম। আৰু ইয়াতে ৰুট কৰাৰ পিছত ইয়াতে যেতিয়া গাড়ীখন আহিব, গাড়ীখন ইনস্পেকশ্যন হ'ব, ফুল্লি ছাৰ্ভিচিং হ'ব, চাৰ্টিফাইড কৰা হ'ব, আৰু উইথ ৱাৰেণ্টি সেইটো আমি কাষ্টমাৰক ডাইৰেক্ট আমি চেল কৰিম। অ'পেন মাৰ্কেটত আপোনাৰ এনেকুৱা বহুত শ্ব'ৰুম আছে, আপোনাৰ এইটো ৰাস্তাতে আপুনি পাব আগুৱাই গ'লে বহুত শ্ব'ৰুম আছে, কিন্তু অ'পেন মাৰ্কেটত আপুনি সেই বেনিফিটটো নাপাব, কোম্পানীৰ চাৰ্টিফাইডটো নাপাব, কোম্পানীৰ ভৰসাটো নাপাব, যোনটো আমি ইয়াতে দিম, যাতে আমাৰ গ্ৰাহকসকল মানে ইউজড গাড়ী কিনিলেও তাৰ ফিলটো নতুন গাড়ী লোৱাৰ নিচিনা পায়, আৰু উইথ কনফিডেণ্ট এইটো এটা তেওঁলোকৰ বেক এণ্ড মাইণ্ডত থাকিব যে ইহঁতে যাতে কোনো ধৰণৰ প্ৰব্লেম নাপায় ডিউৰিং দিছ পিৰিয়ড। নতুন গাড়ীটো পুৰণা গাড়ীখন ইয়াৰ পৰা কিনাৰ পিছতো একদম হেচেল ফ্ৰী ইহঁতে এটা অনুভৱ পাব, জাষ্ট লাইক নতুন গাড়ী যেনেকৈ পাৰ্চেছ কৰিছে তেনেকেই এইখন শ্ব'ৰুমৰ পৰা তেওঁলোকে পুৰণা গাড়ীখন লৈ যাব পাৰিব। আমি মানে ফাৰ্ষ্ট টাইম তিনিচুকীয়াত মহিন্দ্ৰা ফাৰ্ষ্ট চইচে এই ছেকেণ্ড হেণ্ড শ্ব'ৰুমখন মুকলি কৰি দিছোঁ তিনিচুকীয়াবাসীৰ কাৰণে। ইয়াৰ সুবিধা মানে বহুত বেছিকৈ আছে, যেনেকা আমি যি গাড়ী দিম আপোনাক চাৰ্টিফাইড গাড়ী দিম। যোন গ্ৰাহকে আমাৰ পৰা এই ছেকেণ্ড হেণ্ড গাড়ী কিনিব, তেওঁ 3 মাহৰ কাৰণে ৱাৰেণ্টিও পাব গাড়ীৰ ওপৰত। আৰু আমাৰ উদ্দেশ্যটো হ'ল টু গিভ ভেহিকলছ উইচ আৰ ভেৰি গুড। আৰু আমাৰ সিদ্ধান্ত এটা আছে যে আমি 100 বছৰতকৈ পুৰণা গাড়ী আমি নিকিনো। কাৰণ হ'ল যে গাড়ী যদি আমি নিজৰ এটা গ্ৰাহকক যদি দিওঁ, সেইটো মানে তেখেতে বহুত আশা লৈ আহে আমাৰ ওচৰত যে তেওঁ গাড়ীখন ভালকৈ চলিব। তো বেছি পুৰণা গাড়ী আমি সেইকাৰণে বিক্ৰী নকৰোঁ, আমি মেক্সিমাম আমি 100 বছৰ পুৰণাহে গাড়ী বিক্ৰী কৰিম। তো এটা সুবিধা পাব। আৰু তাৰপিছত কিছুমান পইণ্টছ আছে যে আমি চেক কৰোঁ গাড়ী গ্ৰাহকক মানে দিয়া আগতে, আৰু এইটো তেতিয়া চাৰ্টিফাই হয়। আমাৰ এটা টীম আছে যি এইটো চাৰ্টিফাই কৰিব, আৰু যদি কিবাকিবি যদি প্ৰব্লেম আছে সেইটো আমি মানে সেইটো ঠিক কৰি দিম গাড়ীত। যি মানুহে কিনিব সি মানে ঠগ নাখায়। মেইন আমাৰ উদ্দেশ্য হ'ল সেইটোৱে, যে এটা মানুহ আহি আমাক সেইটো নকয় যে ছাৰ আপুনি আমাক ঠগি দিলে। কেলৈ এইটো চাৰ্টিফাই হ'ব ফ্ৰম দি কোম্পানী, এণ্ড কোম্পানীৰ যি মানুহে যি মানে সেই চব চাব চাৰ্টিফাই কৰিবলৈ, সি এটা পইণ্ট মানে চাব, আৰু আমাক ক'ব কি বস্তু ইয়াত মানে ঠিক কৰিব লাগে। এইটো ঠিক হোৱাৰ পিছতে আমি সেই গাড়ীখন বিক্ৰী কৰিবলৈ আপুনি মানে শ্ব'ৰুমত আমি আগবঢ়াম। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।